মিছা কথা দি পেলাই যিবিলাক প্ৰেছ কনফাৰেন্স কৰিছিল কংগ্ৰেছ দলৰ হৈ পেলাই গৌৰৱ গগৈ ডাঙৰীয়া, ভূপেশ বাঘেল ডাঙৰীয়া আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়া, তেওঁলোকৰ বিৰুদ্ধে লগতে যিখন কাকতত এই কথাবোৰ কোনো ধৰণৰ তেওঁলোকে ভেৰিফিকেশ্যন নকৰাকৈ পাব্লিছ কৰিছিলে ডাঙৰ ডাঙৰ আখৰেদি হেডলাইন কৰি পেলাই। চ' এই পেপাৰখনৰ যিসকল ব্যক্তি আছে তেখেতসকল হৈছে জয়ন্ত বৰুৱা ডাঙৰীয়া, তেখেত এডিটৰ কাম প্ৰপ্ৰাইটৰ। তাৰপিছত আছে যতীন চৌধুৰী ডাঙৰীয়া, তেখেত প্ৰিণ্টাৰ কাম পাব্লিছাৰ আৰু ষ্টাফ ৰিপৰ্টাৰ। তেওঁৰ নামটো আমি এতিয়ালৈকে বিচাৰি পোৱা নাই। চ' এই তিনিজন ব্যক্তিক লৈ পেলাই অসমীয়া প্ৰতিদিন গোষ্ঠী আৰু কংগ্ৰেছ দলৰ দেৱব্ৰত শইকীয়াক বাদ দি পেলাই বাকী তিনিজন ব্যক্তি অৰ্থাৎ গৌৰৱ গগৈ, ভূপেশ বাঘেল আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ এগেইনষ্টত এটা মানহানিৰ গোচৰ তৰিছে। এই কেছ দুটাৰ শুনানি যোৱাকালি অনুষ্ঠিত হৈছিলে মাননীয় চিভিল জাজ ছিনিয়ৰ ডিভিজন নম্বৰ 1 শ্ৰী নয়ন জ্যোতি শৰ্মা কোৰ্টত কিছুমান ইমাজিনেৰী কথা কৈ পেলাই গোটেই ৰাইজক এটা ভুল পথে পৰিচালিত কৰি পেলাই কংগ্ৰেছ দলে ইয়াৰ পলিটিকেল বেনিফিট ল'ব খুজিছে, যিটো মাননীয় মুখ্যমন্ত্ৰীয়ে আঘাত পাইছে আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে সেইটো যিহেতু তেওঁৰ এটা লিগেল ৰিকৰ্ছ আছে সেইকাৰণে কোৰ্টলৈ গৈছে। অনাৰেবল কোৰ্টে কৈছে এনেকুৱা ধৰণৰ যদি বাতৰি পৰিৱেশন কৰি থাকে বা এনেকুৱা ধৰণৰ কথা বতৰা কৈ থাকে কংগ্ৰেছৰ যিসকল নেতৃত্বত আছে, তেতিয়াহ'লে তাৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ নিশ্চিতভাৱে তেওঁৰ মানহানি হ'ব। সেইকাৰণে এই তিনিজন ব্যক্তিক ৰেষ্ট্ৰেইন কৰিছে ফ্ৰম স্পিকিং এনি ফাৰ্ডাৰ। ইয়াৰ ভৱিষ্যতে যাতে আজিৰ পিছত তেনেকুৱা ধৰণৰ কোনো কথা নকয় আৰু এই পেপাৰখনকো ৰেষ্ট্ৰিকশ্যন কৰিছে যে এই 5 তাৰিখে যি নিউজ ভিত্তিত যিটো নিউজ কৰিছিলে, যিখিনি তথ্যৰ ভিত্তিত বা যিকেইটা ছাবজেক্টৰ ওপৰত, সেই ধৰণৰ কোনো ছাবজেক্টৰ ওপৰত যাতে আগন্তুক দিনত টিল এপিয়াৰেঞ্চ অফ দেম ইন দ্য কোৰ্ট, অৰ্থাৎ তেওঁলোকক কোৰ্টে জাননী দিছে যে 9 মাৰ্চ তাৰিখে তেওঁলোকে কোৰ্টত এপিয়াৰ হ'ব লাগিব।